আজি সন্ধিয়া 5:15 প্ৰধানমন্ত্ৰী ডাঙৰীয়া বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব। পোনে পোনে তেখেতে ঝুমুৰ নৃত্য পৰিদৰ্শন কৰিবলৈ আহিব। আমি খুব আনন্দিত যে ঝুমুৰ নৃত্য চাবলৈ ৬২খন দেশৰ ২০০ গৰাকী বিদেশী প্ৰতিনিধি মণ্ডলো এই ঝুমুৰ নৃত্য পৰ্যবেক্ষণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা তেখেতসকলেও ঝুমুৰ নৃত্য পৰিদৰ্শন কৰিব। ঝুমুৰ নৃত্য পৰিদৰ্শন কৰাৰ পিছত তেখেতে পোনে পোনে খানাপাৰালৈ আহিব আৰু খানাপাৰাত তেখেতে প্ৰদৰ্শনীখন মুকলিও কৰিব আৰু প্ৰদৰ্শনীখন তেখেতে আধা ঘণ্টাৰ পৰা ৪০ মিনিট সময় তেখেতে পৰ্যবেক্ষণ কৰিব। নিশা তেওঁ আমাৰ ১ নম্বৰ অতিথিশালাত জিৰণি ল'ব আৰু অহাকালি দিনৰ 10:15 তেখেতে এডভান্টেজ আছাম সন্মিলনখন সম্বোধন কৰিব। সেই সময়ছোৱাটো কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ জয়শংকৰ, ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা সকলো কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো উদ্বোধনী অনুষ্ঠানত যোগদান কৰিব।